আপুনি নিশ্চয় ভাবে যে ময়ো যদি এদিন কোটিপতি হ'ব পাৰোঁ, কিন্তু পিছ মুহূৰ্ততেই ভাবে যে আৰে এইটো ইমান সহজ হ'লেতো কথাই নাছিলে, আৰু ইয়াতে আমাৰ ভুল হয়। কোটিপতি হোৱাটো কোনো অসম্ভৱ কথা নহয়, মাত্ৰ এটা ছিষ্টেম জানিব লাগে। আজি মই আপোনাক এই ছিষ্টেমটোকে ক'বলৈ গৈ আছোঁ, সেয়েহে মন দি শুনক আৰু বুজিবলৈ চেষ্টা কৰক। এই ভিডিঅ'টি আপোনাৰ মেমৰিত ছেভ কৰি ৰাখিব, যাতে কাইলৈ পুনৰ একেটা ভুলকে কৰিব লগা নহয়। প্ৰথম কথা হ'ল আপুনি মনৰ পৰা এইটো ডিলিট কৰি দিয়ক যে মোৰ লগত পইচা নাই, সেইকাৰণে মই একো কৰিব পৰা নাই। আৰে ভাই, পইচাৰ কথা পিছত আহে, প্ৰথম আহে আপোনাৰ চিন্তা। প'ৰ মাইণ্ডছেট ব্যক্তিয়ে লাখ টকা উপাৰ্জন কৰিলেও পুনৰ জিৰ' হৈ পৰে, কিন্তু ৰিচ মাইণ্ডছেট ব্যক্তিয়ে খালী পকেটৰ পৰাও কোটি টকা বনাব পাৰে। কোটিপতি হ'বলৈ প্ৰথমটো নিয়ম হৈছে নিজৰ চিন্তাক সলনি কৰা। মই এইটো কৰিব নোৱাৰোঁ বুলি নকৈ মই এইটো নিশ্চয় কৰিব পাৰিম বুলি নিজৰ চিন্তাক সলনি কৰিব লাগিব। দেখিব অট'মেটিক বাকীবোৰ কাম আপোনাৰ সহজ হৈ পৰিব। এজন ব্যক্তি আছিল যিয়ে সদায় সকলো কথাতে আপত্তি কৰি থাকে, কমপ্লেইন কৰি থাকে, মোৰ সময়েই নাই, মোৰ লগত পইচাই নাই, মোক কোনেও সহায় নকৰে। আৰু অন্য এজন ব্যক্তি আছিল যিয়ে অলপ বেলেগকৈ চিন্তা কৰিছিল। তেওঁ কয় যে ঠিক আছে, যি আছে বৰ্তমান তাৰ পৰাই আৰম্ভ কৰোঁ। কেইবছৰমান পাছত প্ৰথম ব্যক্তিজন সেই আগৰ জেগাতে থাকিল আৰু দ্বিতীয় ব্যক্তিজন হৈ পৰিল কোটিপতি। কেনেকৈ? কাৰণ তেওঁ নিজকে বাহানা বনাবলৈ এৰি দিছিল। আৰু মনত ৰাখিব, বাহানা বনোৱা ব্যক্তিয়ে নিজৰ সপোনক ধ্বংস কৰি দিয়ে। কোটিপতি হ'বলৈ আপোনাক কেৱল 3টা বস্তু লাগে। এটা স্পষ্ট সপোন, সেই সপোনটোৰ কাৰণে পাগল হোৱা, আৰু প্ৰতিদিনে পৰিশ্ৰম কৰা। বাকীবোৰ বস্তু যেনে পইচা, ফ্ৰেণ্ড, এইবোৰ সুবিধা অনুযায়ী অট'মেটিক আহি যাব। আপুনি চাব, ডাঙৰ ডাঙৰ বিজনেছ টাইকুনেও প্ৰথমে অলপ অলপকৈ আৰম্ভ কৰিছিল, কিন্তু তেওঁলোকৰ এটা বস্তু খুব মজবুত আছিল যে কেতিয়াও হাৰ নামানো। দুনিয়াখনত 2 ধৰণৰ লোক থাকে, এজন যিয়ে ভাগৰি অৱশেষত ৰৈ যায়, আৰু আনজন যিয়ে ভাগৰিলেও ৰৈ নাযায়, কেতিয়াও হাৰ মানি নলয়। কোটিপতি হোৱা খেলখন কেৱল বিজনেছ বা ইনভেষ্টমেণ্টেই নহয়, এই খেলখনত নিজৰ ব্ৰেইনক ট্ৰেইন কৰিব লাগিব। যদি আপুনি সদায় 2 ঘণ্টাকৈ নিজৰ ব্ৰেইনক এইটো চিন্তাত ব্যস্ত ৰাখে যে মই কেনেকৈ পইচাখিনিক বঢ়াব পাৰোঁ, তেতিয়া আপোনাৰ ব্ৰেইনেও এনেকুৱা কিছুমান আইডিয়া লৈ আহিব য'ৰ পৰা আপোনাৰ ৰাস্তা মুকলি হ'বলৈ ধৰিব। কিন্তু যদি আপুনি ডেইলি এইটো ভাবি থাকে যে মোৰ লগততো পইচাই নাই, তেতিয়া ব্ৰেইনেও আপোনাক কেৱল সমস্যাসমূহেই দেখাই থাকিব। গতিকে চিন্তা সলনি কৰক, জীৱন সলনি হৈ যাব। এতিয়া মই আপোনাক এটা চিক্ৰেট কথা কওঁ, কোটিপতি ব্যক্তিসকলে এটা কমন কাম কৰে, সেইটো হ'ল তেওঁলোকে এতিয়াই কৰে। আপুনি যিয়েই নকৰক কিয়, বিজনেছেই হওক, চাকৰিয়েই হওক বা ইনভেষ্টমেণ্ট, সেয়া অতি সোনকালে কৰিব লাগে। সৰুৱেই হওক, কিন্তু প্ৰথমে আৰম্ভণি কৰক। মনত ৰাখিব, যিসকল ব্যক্তিয়ে সঠিক সময়লৈ ৰৈ থাকে, তেওঁলোকে গোটেই জীৱনভৰ কেৱল ৰৈয়েই থাকিব লাগিব। কাইলৈ কেতিয়াও সঠিক সময় নাহে, সঠিক সময়টো হ'ল আজিয়েই, এতিয়াই কৰা। বাকী বাহানা বনোৱা কাম কালিও কৰিব পাৰিব, আপুনি নিজক সময় দিয়ক। আপুনি দিনটোৰ 3 ঘণ্টা ডেইলি নিজৰ ভৱিষ্যতৰ কাৰণে কাম কৰেনে, নে কেৱল টাইম পাছ কৰি থাকে? নেটফ্লিক্স, হটষ্টাৰ, ছ'চিয়েল মিডিয়া, গেম, এইবোৰ বৰ ভাল লাগে, কিন্তু এইবিলাকে আপোনাক কোটিপতি নবনায়। যদি আপুনি ৰিয়েল মজা ল'ব বিচাৰে, তেনেহ'লে আপুনি প্ৰথম নিজৰ 1 লাখ টকা ইনকাম কৰিবলৈ শিকক। নিজৰ ইনকামৰ দৰে সুখ আৰু ক'তো বিচাৰি নাপাব, আৰু ইয়ে আপোনাক লাহে লাহে কোটিপতিলৈ আগুৱাই নিব। এতিয়া ইয়াত এটা কথা আছে যে কোটিপতি হোৱাটো কেৱল পইচা ইনকাম কৰিলেই নহয়, পইচা ছেভ কৰা আৰু তাক সঠিক ঠাইত ইনভেষ্ট কৰিবলৈও জানিব লাগিব। আপুনি যিমানেই উপাৰ্জন নকৰক কিয়, যদি সকলোবোৰ খৰচেই কৰি দিয়ে, তেনেহ'লে পুনৰ জিৰ' হৈ থাকিব। কোটিপতি ব্যক্তিসকলে পইচাক পইচা বনাবলৈ ব্যৱহাৰ কৰে, অৰ্থাৎ যিখিনি পইচা পায় তাৰে এটা অংশ তেওঁ কামত ইনভেষ্ট কৰি দিয়ে, কোনো ফাল্টু বস্তু কিনি খৰচ নকৰে। আপোনাৰ ইনকাম হৈছে আপোনাৰ লাইফ লাইন, সেয়েহে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব। আৰু এটা কথা, কোটিপতি হ'বলৈ আপুনি অকলেই আগবাঢ়িব লাগিব, বিশেষকৈ ষ্টাৰ্টিঙৰ সময়ত। বন্ধুবিলাকে আপোনাক পাগল বুলি ক'ব, পৰিয়ালে ক'ব যিমানৰ মানুহ সিমানতে থাকা, বহুত আশা নকৰিবা। কিন্তু যেতিয়া আপুনি নিজৰ সপোনক গাঁঠ বান্ধি ল'ব, তেতিয়া সেই ব্যক্তিসকলে পিছত আপোনাক সুধিব, আৰে ভাই তই এইটো কেনেকৈ কৰিলি? কিন্তু ইয়াত এটা চৰ্ত আছে, আপুনি আধা ৰাস্তাত গৈ হাৰ মানি নল'ব। এতিয়া আপুনি ভাবিব যে আৰম্ভণি ক'ৰ পৰা কৰোঁ? উত্তৰ একেবাৰে সহজ, আৰু সেইটো আপোনাৰ হাততেই আছে। যদি আপোনাৰ লগত স্কিল আছে, তেনেহ'লে সেইটো বিক্ৰী কৰক। যদি আপোনাৰ লগত সময় আছে, তেনেহ'লে নতুন স্কিল শিকক। যদি আপোনাৰ লগত আইডিয়াছ আছে, তেনেহ'লে সৰুকৈ কাম এটা আৰম্ভ কৰক। প্ৰথমতেই ডাঙৰ কাম কৰিবলৈ নাযাব, সৰু এটা বীজৰ পৰাই এজোপা প্ৰকাণ্ড গছ হয়। কোটিপতি হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি দিনে ৰাতিয়ে কেৱল পইচা পইচা কৰি দৌৰি থাকিব। আপুনি কেৱল নিজৰ ভেলু বঢ়াওক, যিমান বেছি আপোনাৰ ভেলু হ'ব, সিমান বেছিকৈ আপোনাক মানুহে পইচা দিব। যদি আপুনি এটা ভাল স্কিল শিকিছে, তেনেহ'লে মানুহে আপোনাক বিচাৰি ফুৰিব। কিন্তু যদি আপুনি সকলো বস্তু আধৰুৱাকৈ জানে আৰু এটাও ভালকৈ নাজানে, তেনেহ'লে মানুহে আপোনাক কেৱল এটা টাইম পাছ বুলি ধৰি ল'ব। সকলো কামতে মাষ্টাৰ হ'বলৈ শিকক, আৰু তাৰ পাছত চাব খেলখন কেনেকৈ চেঞ্জ হ'বলৈ ধৰিছে। এই খেলখনত ধৈৰ্য লাগিব। আজি গুটি সিঁচিলে আৰু কালিয়ে ফল ধৰিব, এইটো হ'বই নোৱাৰে। আপোনাৰ কামত ৰিজাল্ট আহিবলৈ সময় লাগিব, কিন্তু এই সময়খিনিতে আপোনাৰ মাজত এনে এটা শক্তি আহিব যিটো কোটিপতি হ'বৰ কাৰণে প্ৰয়োজন। খৰধৰ কৰা ব্যক্তিয়ে আধা ৰাস্তাতেই এৰি দিয়ে, আৰু যিয়ে ধৈৰ্য ধৰে তেওঁই অৱশেষত পুৰস্কাৰ লাভ কৰে। সেয়েহে পৰিশ্ৰমৰ লগতে ধৈৰ্যৰো অতি প্ৰয়োজন। আপুনি কেতিয়াবা এইটো লক্ষ্য কৰিছেনে, ধনী ব্যক্তিসকল আমাতকৈ বেলেগ কিয়?
কাৰণ তেওঁ কেৱল পইচাকে ইনকাম নকৰে, তেওঁ ডেইলি নিজৰ ব্ৰেইনক ট্ৰেইন কৰে। নতুন কিতাপ, নতুন আইডিয়া, নতুন মানুহ সকলোবোৰ তেওঁৰ লাইফৰ এটা পাৰ্ট। যদি আপুনিও ডেইলি কিবা এটা নতুন শিকে তেনেহলে আপোনাৰ ভ্যালু বাঢ়িব। আৰু এটা কথা যে পইচা সদায় ভ্যালুৰ পিছে পিছে দৌৰে। আপুনি ভ্যালুৱেবল হওক, পইচা অটোমেটিক আপোনাৰ পিছত আহিব। এতিয়া এটা কথা জানি লওক যে কোটিপতিয়ে কেৱল এটা ইনকামৰ ওপৰতেই ভৰসা কৰি নাথাকে। তেওঁলোকৰ লগত 4-5টা বেলেগ বেলেগ ইনকাম সোৰ্স থাকে। এটা কিবা কাৰণত বন্ধ হলেও বাকি কেইটা চালু হৈ থাকে। আপুনিও লাহে লাহে বেলেগ বেলেগ ইনকাম অহাৰ ৰাস্তা বনাব লাগিব। প্ৰথমে নিজৰ স্কিলৰ পৰা ইনকাম কৰক, তাৰ পাছত ইনভেষ্টৰ পৰা, তাৰ পাছত বিজনেছৰ পৰা। এনেকৈ এদিন আপোনাৰ সময় আহিব য'ত পইচাই আপোনাৰ কাৰণে কাম কৰি থাকিব। আৰু কেতিয়াও এইটো নাভাবিব যে আপুনি এই সকলো জানে। মেন্টৰসকলৰ পৰা শিকিব আৰু যিসকল আপোনাতকৈ সাকসেসফুল হৈছে তেওঁলোকক সুধিব। এইটোৱে আপোনাৰ উন্নতিত সহায় কৰিব। মানুহে ভাবে সহায় বিচৰাটো মোৰ এক দুৰ্বলতা, কিন্তু বুদ্ধিমান ব্যক্তিয়ে জানে যে টিম ৱৰ্ক কৰিলেহে সাকসেসফুল হ'ব পাৰি। সকলোৰে পৰা শিকিব লাগে, কেতিয়াও শিকিবলৈ বন্ধ কৰি নিদিব। কোটিপতিসকলে ৰিস্ক ল'বলৈ ভয় নকৰে। ভাবি চিন্তিহে ৰিস্ক ল'ব, কিন্তু ৰিস্ক ল'বই লাগিব। যদি আপুনি সদায় সেফ হৈ খেলিব বিচাৰে তেনেহলে কেতিয়াও ডাঙৰ খেলত জিকিব নোৱাৰে। অলপ ভয় কৰিব লাগে, কিন্তু ভয়ক কন্ট্ৰোল কৰি খোজ দিবলৈও শিকিব লাগে। মনত ৰাখিব, আজি আৰামৰ লাইফ কটাব, কালি হাৰামী লাইফ পাব। আৰু ডাঙৰ সপোন তেতিয়া পূৰণ হ'ব যেতিয়া নিজকে ৰিস্ক ল'বলৈ শিকিব। এতিয়া ৰিস্ক মানে কি? ৰিস্ক মানে হল নতুন নতুন কৌশল শিকা, নতুন আইডিয়া মনলৈ অনা, নিজৰ সেভিংক সঠিক জায়গাত লগোৱা, বা চাকৰি নকৰি নিজৰ এটা ব্যৱসায় আৰম্ভ কৰা। আৰম্ভণিতে অলপ ভয় লাগিব, কিন্তু এই ভয়ে শেষত আপোনাৰ উন্নতিৰ কাৰণে ইন্ধন হ'ব। যদি আপোনাৰ ডিসিশন লওঁতে ভয় লাগিছে তেনেহলে বুজি লওক যে আপুনি সঠিক ৰাস্তা বিচাৰি লৈছে। কেৱল সেই সকলেই সাকসেসফুল হয় যিয়ে ভয়ৰ লগত বন্ধুত্ব গঢ়ি তোলে। এতিয়া যদি মাইন্ডসেটৰ কথা কওঁ তেনেহলে কোটিপতি হোৱা খেলখনৰ 80% হল মাইন্ডসেট আৰু 20% হল পৰিশ্ৰম। যদি আপোনাৰ মাইন্ডসেট পোৰ মেন্টালিটিৰ হয় তেনেহলে ৰিজাল্টটো পোৰ হ'ব, কিন্তু যদি আপোনাৰ মাইন্ডসেট ৰিচ মেন্টালিটিৰ হয় তেনেহলে ৰিজাল্টটো ডাঙৰ হ'ব। হেহে ডেইলি নিজকে ক'ব লাগিব যে মই এইটো কৰিব পাৰো, আৰু কেৱল কোৱাই নহয় তাৰ ওপৰত একচনো ল'ব লাগিব। আপোনাৰ আশেপাশে থকা ব্যক্তিসকলেও আপোনাৰ ধনী হোৱা নোহোৱাৰ ওপৰত বহুত প্ৰভাৱ পেলায়। যদি আপুনি এনেকুৱা মানুহৰ মাজত আছে যিয়ে সদায় আপত্তি কৰি থাকে তেনেহলে আপুনিও আপত্তি কৰিবলৈ শিকিব। কিন্তু যদি আপুনি এনেকুৱা মানুহৰ মাজত থাকে যিয়ে ডাঙৰ সপোন দেখে আৰু খুব পৰিশ্ৰম কৰে তেনেহলে আপুনিও অটোমেটিক তেওঁলোকৰ দৰে হৈ পৰিব। হেহে সংগ ভালকৈ বাছি লওক। য'ত মানুহে ডাঙৰ সপোন দেখিবলৈ শিকে তেওঁলোকৰ সৈতে উঠা বহা কৰক। কোটিপতি হ'বলৈ আপুনি বাহানা বনোৱা এৰিব লাগিব। এতিয়া কৰিবলৈ মন নাই, আজি মোৰ লগত সময় নাই, এইটো কৰিবলৈ মোৰ লগত পইচা নাই, এইবিলাকে হৈছে আপোনাৰ বাহানা। যেতিয়াই আপুনি বাহানা বনাব তেতিয়া নিজকে এবাৰ সুধিবচোন, এই বাহানাটোৱে মোক এদিন ধনী ব্যক্তি বনাবনে? যদি বনাব নোৱাৰে তেনেহলে বাহানা বনোৱা বন্ধ কৰক আৰু কাম কৰা আৰম্ভ কৰক। প্ৰকৃত সত্য, পৰিশ্ৰম অবিহনে ফল মিছা। কেতিয়াবা ভাবিছেনে দুখীয়া আৰু ধনীৰ মাজত পাৰ্থক্য কি? দুখীয়াই চিন্তা কৰে পইচা কেনেকৈ বচাম, কিন্তু ধনীয়ে এইটো চিন্তা কৰে যে পইচাখিনি কেনেকৈ বঢ়াব পাৰো। সেভিং কৰিব লাগে, কিন্তু তাতকৈ বেছি তাৰ বৃদ্ধি হোৱাটো প্ৰয়োজন। হেহে যিমান সেভিং কৰিছে তাক সঠিক ঠাইত ইনভেষ্ট কৰক। ষ্টকস, বিজনেছ, ৰিয়েল এষ্টেট য'তেই বৃদ্ধি হোৱাৰ চান্স আছে তাতেই পইচা ইনভেষ্ট কৰক। আৰু এটা কথা যে কোটিপতি এদিনতে হ'ব নোৱাৰে, ইয়াৰ কাৰণে টাইম লাগিব। আৰু যেতিয়া আপুনি নিজৰ প্ৰথম ইনকাম লাভ কৰিব তেতিয়া আপুনি নিজেই গম পাব যে নিজৰ ইনকাম কৰা পইচাৰ ভ্যালু কিমান। যেতিয়া প্ৰথম 1 লাখ জমা কৰিব তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িব, আৰু যেতিয়া নিজৰ প্ৰথম 1 কোটি টকা জমা হ'ব তেতিয়া আপুনি অনুভৱ কৰিব যে আৰে এইটো বাছ আৰম্ভণিহে। এই অনুভৱটিয়ে আপোনাক আৰু ওপৰলৈ উঠাই নিব। আপুনি নিশ্চয় নটিচ কৰিছে যে ধনী ব্যক্তিসকলে ফালতু কথাত নিজৰ টাইম ওয়েষ্ট নকৰে। তেওঁলোকৰ প্ৰতিটো সেকেন্ড বহুত মূল্যৱান। প্ৰত্যেক মিনিটতে তেওঁলোকৰ এটা প্ল্যান থাকে। আপুনিও নিজৰ কাৰণে দিনটোৰ প্ল্যানিং বনাবলৈ আৰম্ভ কৰি দিয়ক। ৰাতিপুৱাৰ সময়খিনি আপোনাৰ আটাইতকৈ ইম্পৰ্টেন্ট সময়, আৰু ইয়াক বৰবাদ নকৰিব। প্ৰতিদিনে ৰাতিপুৱা 1 ঘণ্টা হলেও নিজৰ সপোনৰ কাৰণে কাম কৰক, তাৰ পাছত দেখিব লাইফ কেনেকৈ চেঞ্জ হ'বলৈ ধৰিছে। টাইম মেনেজ কৰিবলৈ জনাটোৱেই হ'ল কোটিপতি হোৱাৰ আচল ৰহস্য। কেতিয়াও জীৱনত হাৰ মানি নলব, কাৰণ ধনী হ'বলৈ, সাকসেসফুল হ'বলৈ হলে ৰাস্তাত বিভিন্ন বাধা আহিবই। কিন্তু প্ৰত্যেক বাধা আৰু প্ৰত্যেক ফেইলাৰে আপোনাক এটা নতুন পাঠ পঢ়াব, আৰু এই নতুন পাঠটিয়ে আপোনাক ভৱিষ্যতে এজন সফল ব্যক্তি হোৱাত, কোটিপতি হোৱাত সহায় কৰিব।